বাহিৰা কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। সেইবোৰ চাবলৈ মই আছো নহয়। তেনেকৈ কয় মোৰ মুখ বন্ধ কৰি থৈ দিয়ে। মইনো এতিয়া কেনেকৈ জানিম কওকচোন? বাবা, যিটো দেখিছোঁ তয়ো সোধা নহয়। যিকোনো কথা এটা গিৰিয়েক ঘনীয়েকৰ মাজত বা ঘৰৰ মানুহখিনিৰ লগত আলোচনা কৰিব লাগে, তেতিয়াহে সমাধানটো পোৱা যায়। তই যদি অকলে অকলে সকলো কৰিবই পাৰ, সকলো যদি জানই, সকলো যদি চম্ভালিয়ে ল'বই পাৰ, তেতিয়াহ'লে তোৰ জীৱনতনো আমাৰ কি প্ৰয়োজন আছে? হয় দিয়া মা, তুমি ঠিকেই কৈছা। তোমালোকক নুসুধা নুপুচাকৈ, তোমালোকৰ লগত আলোচনা নকৰাকৈ মই যিকোনো কামেই কৰি পেলাওঁ, আৰু সেইকাৰণে আজি মোৰ চাগে এনেকুৱা অৱস্থা। এতিয়া কোৱাচোন, লোনৰ কিস্তি কিমানমান দিব লাগেনো? মানে লোনৰ কিস্তি 7,500 হয়, কিন্তু কেইটামান বেছিকৈ থ'লেহে একাউণ্টৰ পৰা কাটি নিয়ে। 8,000 টকা থ'বই লাগিব। যদি লগৰ কাৰো তাতে নোপোৱা, যদি ধাৰলৈ সুদলৈ ক'তোৱে নোপোৱা, তেতিয়া কি হ'ব? কি হ'ব আৰু, সুদ ভৰিব লাগিব। অহা মাহত 2টা কিস্তি একেলগে দিওঁতে বহুতখিনি টকাই লেট ফাইন দিব লাগিব। হয় নেকি? তেতিয়াহ'লে এটা কাম কৰোঁ, মোৰ হাতত 8,000 টকা ওলাব, সেইখিনি টকাকে লৈ যোৱা। কি? তোমাৰ হাতত ইমান টকা ক'ৰ পৰা আহিল? ক'ৰ পৰা পালা তুমি? আছে, মানে তুমি যে মোক ইটো সিটো প্ৰয়োজনীয় বস্তু ল'বলৈ দিয়া বা ঘৰৰ বজাৰ